এতিয়া ডিঙে ডিপাঙে ঘূৰি আছে। তিনিজন মানুহৰ প্ৰেছাৰ হেঁচাত তৰুণ গগৈ ডাঙৰীয়াই যে ৰাকেশ পালক চেয়াৰমেন দিছিলে এইটো সৰ্বজন বিদিত। সেই তিনিজনৰ সম্পৰ্কত একো উল্লেখ নাই। মাত্ৰ 900 পৃষ্ঠাৰ এখন প্ৰতিবেদন, 900 পৃষ্ঠাৰ প্ৰতিবেদন মই বুকুত হাত দি ক'ব পাৰোঁ, ময়ো এতিয়ালৈকে পূৰাকৈ পঢ়া নাই, কেইটামান পৃষ্ঠা পঢ়িছোঁ। আৰু কোনো অসমৰ মানুহে এতিয়ালৈকে 900 পৃষ্ঠা পঢ়ি শেষ কৰিছোঁ বুলি ক'ব নোৱাৰে। কোনেও পঢ়া নাই, মই জানো এই কথা। কাৰণ অসমীয়া মানুহে 900 পৃষ্ঠা দুদিনত পঢ়ে নে নপঢ়ে সেইটো আমাৰ ধাৰণা আছে। মই প্ৰতিক্ৰিয়া দিয়াৰ সময় লৈছিলোঁ যে প্ৰতিবেদনখন সম্পূৰ্ণকৈ পঢ়ি ল'ম, কিন্তু এটা পৃষ্ঠা এটা নিউজ চেনেলে উলিয়াই দিলে যে গোটেই 900 পৃষ্ঠাৰ ভিতৰত এতিয়া অসমৰ কাৰণে APSC কেলেংকাৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৃষ্ঠাটো হৈছে কি 502 নম্বৰ পৃষ্ঠা। 1ৰ পৰা 501 নম্বৰ পৃষ্ঠালৈকে কোনো নপঢ়ে, আৰু 503 নম্বৰ পৃষ্ঠাৰ পৰা 900 পৃষ্ঠালৈকে কোনো কথা নাই। অকল 502 নম্বৰ পৃষ্ঠাটো য'ত তৰুণ গগৈ ডাঙৰীয়াৰ নাম আছে। তাৰমানে অৰ্থটো কি যে 900 পৃষ্ঠাৰ প্ৰতিবেদনত যিবিলাক মানুহে চাকৰি পালে, অলপ দিনৰ আগতে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মানৱতাৰ দৃষ্টিভংগীৰে কথাবিলাক বাদ দিব লাগে। আৰু 3 বছৰ আগতে দিবলগীয়া প্ৰতিবেদনখন 3 বছৰ গাপ দি ৰাখিলে। যেতিয়া হিমন্ত বিশ্ব শৰ্মা, অজন্তা নেওগ, গৌতম ৰয় নামটো ওলাই গ'ল আৰু মুখ্যমন্ত্ৰীৰ নামটো সোমোৱাত সফল হ'ল, ইলেকশ্যনলৈ এবছৰ থাকোঁতে এতিয়া বিষয়টো ৰৌজাল বৌজাল কৰিবৰ কাৰণে এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰি 502 নম্বৰ পৃষ্ঠাটো এতিয়া অসমৰ মূল জ্বলন্ত সমস্যা। উমৰাংচুৰ কথাটো তল পেলাব বিচৰা হৈছে। উমৰাংচুৰ খনিত যিজন শ্ৰমিক প্ৰথমতে উদ্ধাৰ হৈছিলে জীৱনতে, আপোনালোকৰ টিভিত মই দেখিছোঁ যে 24-25 জন শ্ৰমিক তাত সোমাই আছে বুলি তেওঁক কৈছিলে, যিজন মানুহে ওলাই আহিছিলে। এতিয়া সেই শ্ৰমিকজন আমি কোনেও বিচাৰি উলিয়াব নোৱাৰোঁ। যিজনে একেলগে 25 জন শ্ৰমিকৰ সৈতে ভিতৰলৈ সোমাইছিলে, 4 জন উদ্ধাৰ হ'ল, 20 জনৰ মৃতদেহ এতিয়াতো জীয়াই থকা নাই, পৰিয়ালে ঘূৰাই নাপালে। ৰেড হ'ল মাইনিং মুখ্যমন্ত্ৰীয়ে চলা নাই বুলি কৈ টুইটাৰত লিখিছিলে যে কয়লা চিণ্ডিকেট চলি আছে। বিজেপিৰ কেন্দ্ৰীয় লেভেলত খলমল বচি গ'ল যে হিমন্ত বিশ্ব শৰ্মা চিণ্ডিকেটৰ লগত জড়িত। অলপ দিনৰ আগতে অখিল গগৈ ডাঙৰীয়াই তেখেতৰ সম্পত্তিৰ এখন তালিকা উলিয়াই দিছিলে। যদি বিয়াত এটা উপহাৰ লোৱাৰ কাৰণে এজন মানুহ খলনায়ক হ'ব পাৰে, তেতিয়াহ'লে ডলি গগৈ নামত যদি বাগান থাকিলেহেঁতেন, ডলি গগৈ নামত যদি TV চেনেল থাকিলেহেঁতেন, ডলি গগৈ নামত যদি স্কুল থাকিলেহেঁতেন, ডলি গগৈ নামত যদি ৰিচৰ্ট হ'লহেঁতেন, ডলি গগৈয়ে যদি টাইম এডটো কিনি ল'লেহেঁতেন, ডলি গগৈয়ে যদি পেপাৰ কিনিলেহেঁতেন, ডলি গগৈয়ে যদি ৰেভিনিউ ছাৰপ্লাছ লেণ্ডবিলাক দখল কৰিলেহেঁতেন, তেতিয়া দিলীপ শইকীয়া ডাঙৰীয়াই কি বুলি ক'লেহেঁতেন, শব্দটো কি ব্যৱহাৰ কৰিলেহেঁতেন? তাৰমানে তৰুণ গগৈ ডাঙৰীয়া এইটো অপৰাধ হ'ল যে মুখ্যমন্ত্ৰী থাকোঁতে 6টা-7টা TV চেনেল খুলিব নোৱাৰিলে। তৰুণ গগৈ ডাঙৰীয়া এইটো অপৰাধ আছিল নেকি যে মুখ্যমন্ত্ৰী থাকোঁতে স্কুল খুলিব নোৱাৰিলে, প্ৰাইভেট স্কুল, বাগান কিনিব নোৱাৰিলে, পুলিচত ইন'ভা ভাড়ালৈ দিব নোৱাৰিলে, PP কিটৰ টেণ্ডাৰ লৈ ঠিকা কৰিব নোৱাৰিলে, ফ্লাইঅভাৰ ডেকৰেশ্যনৰ ঠিকা কৰিব নোৱাৰিলে? এইটো তৰুণ গগৈ ডাঙৰীয়াৰ অপৰাধ আছিলে। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যে কৈছিলে সেইটো সম্পৰ্কত দিলীপ শইকীয়াই কি কয়? এই যে SS আলোলীয়া ডাঙৰীয়াই গুৱাহাটীত যে প্ৰেছ মিট কৰিছিলে যে কাৰ্পেটৰ তলত থকা ফাইল উলিয়াই পেলাই হেণ্ডকাপ লগাই লৈ যাম, তেতিয়াতো কেন্দ্ৰত বিজেপি চৰকাৰ, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী। SS আলোলীয়া ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়া জীয়াই থাকোঁতে গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰীকে হেণ্ডকাপ লগাম বুলি কৈছিলে। তৰুণ গগৈ ডাঙৰীয়া জীয়াই থাকোঁতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল গগৈ ডাঙৰীয়া, তেতিয়া সোণোৱাল ডাঙৰীয়া গগৈ ডাঙৰীয়াৰ বিৰুদ্ধেতো এনকুৱাৰী ডিমাণ্ড কৰা নাছিলে। কিতাপ আছে, এতিয়াও আপোনালোকৰ গুৰিতো কিতাপখন আছে। গতিকে বন্ধুসকল, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আহ্বান জনাম যে আপোনাক
এতিয়া পুলিচ সিকিউৰিটি বিভিন্ন চালা চামুণ্ডা সকলে ঘেৰি ৰাখি আপুনি বৰ সুৰক্ষিত বুলি ভাবিছে। অসমৰ ৰাইজেতো যি বিচাৰ কৰিব লাগে কৰিবই ২৬ চনত, সেই বিচাৰৰ দায়িত্ব আমাৰো আছে। কিন্তু এই যে এগৰাকী মৃত ব্যক্তি, অসমৰ সংস্কৃতি পৰম্পৰা ৰীতি নীতি সকলো ভৰিৰে মোহাৰি যে এজন মৃত ব্যক্তিক আপুনি জনমানসত সেৱা প্ৰত্যাপন্ন কৰিবলৈ এই ধৰণৰ ষড়যন্ত্ৰত নিমজ্জিত হৈছে, এই কথা মই দি ক'ব পৰা এজন আধ্যাত্মিক ব্যক্তি হিচাপে যে ভগৱানে আপোনাক ক্ষমা নকৰে। ভগৱানেও বিচাৰ কৰিব। যিজন মানুহ সংসাৰত নাই, যিজন মানুহে স্কুল খোলাক বাদ দি পেলাই ষ্টেডিয়াম বনালে, যিজন মানুহে হাতত বন্দুক লৈ থকা মানুহক আনি ৰাষ্ট্ৰীয় পতাকাত চেলুট ল'বলৈ শিকালে, যিজন মানুহৰ দিনত মানুহে কৰ্মচাৰীয়ে দৰমহা পোৱা নাছিল, ASTC ASCB বন্ধ হৈ গৈছিল, টি কৰ্পৰেশ্যনৰ বাগান দেউলীয়া হৈ বন্ধ হৈ গৈছিল, যিজন মানুহে অসমক অৰ্থনৈতিকভাৱে এটা স্থিৰতা দিলে, ৰাষ্ট্ৰীয় গেম পাতিব পৰা এটা আন্তঃগাঁথনি অসমত বনাই দিলে, অকল মোৰ বিহপুৰীয়া সমষ্টিতে মোৰ 10 বছৰীয়া কাৰ্যকালত 84খন RCC দলং বনাইছিলোঁ। এতিয়া অজন্তা নেওগ ডাঙৰীয়ানে কওক সঁচা নে মিছা? তৰুণ গগৈ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী তেতিয়া অজন্তা নেওগ PWD মিনিষ্টাৰ। অকল মোৰ বিহপুৰীয়া সমষ্টিত মই 84খন দলং বনাইছোঁ RCC। এখন দলঙৰ মূল্য 37 কোটি, তাৰপিছতখন একেবাৰে কম দামী ভূপেন বৰাৰ সেই মানুহজন মৃত্যু হোৱাৰ আজি 6 বছৰৰ পাছত ইমান ষড়যন্ত্ৰ, মই সঁচাকৈ সন্দিহান যে আমি কিয় ৰাজনীতি কৰি আছোঁ। কয়লা কেলেংকাৰী তদন্ত দিবলৈ সাহস নাই, কয়লা কেলেংকাৰীৰ লগত জড়িত দেৱলাল গাৰুচাক ঘৈণীয়েকক ধৰিবলৈ সাহস নাই, লুটপাতে কোনোবা এজন মহন্তৰ ঘৰত কেনেকৈ চিণ্ডিকেটৰ পইচা সোমায়, এজন মন্ত্ৰীয়ে MLA মন্ত্ৰী চবকে কেনেকৈ টকা বিলায়, সব মানুহে জানে, সব মানুহে জানে। এজন মন্ত্ৰীয়ে 60 লাখ 70 লাখ টকীয়া গাড়ী, কোনো ফাইল নাই, কোনো মেইনটেনেন্স নাই, কেনেকুৱা ধৰণে চিণ্ডিকেট, কোনটো চিণ্ডিকেট চলে নাই, কণী চিণ্ডিকেট নাই নে, চুপাৰী চিণ্ডিকেট নাই নে, আলুগুটি চিণ্ডিকেট নাই নে, পিঁয়াজৰ চিণ্ডিকেট নাই নে, কয়লাৰ নাই নে, কাঠৰ নাই নে, বালিৰ নাই নে, শিলৰ নাই নে, ক'ত চিণ্ডিকেট নাই? সব কথাত মৌন, খালি তৰুণ গগৈ। সেইকাৰণে বন্ধুসকল, মই অকল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নহয়, এগৰাকী অসমীয়া নাগৰিক হিচাপে মই সঁচাকৈ হতভম্ব